নমস্কাৰ নতুন এটা ৰেচিপিলৈ আপোনালোকক স্বাগতম জনালোঁ। আজিৰ ৰেচিপিটো হ'ল ৰাজস্থানী দহি তড়কা। খুবেই ধুনীয়া, খুবেই আনকমন টেষ্ট আৰু বনাবলৈ অতি সহজ আৰু কম সময়তে হোৱা এটা ৰেচিপি। তাৰোপৰি ঘৰৰ সকলোৱে খাব পাৰে, হেল্ডি হয়। নিৰামিষভোজীসকলৰ কাৰণেতো বেছিয়ে প্ৰিয়। অসমৰ মানুহেতো খায়েই, বেছিকৈ খায় নৰ্থ ইণ্ডিয়াৰ মানুহে। আমাৰ ঘৰত খুবেই প্ৰিয় এই ৰেচিপিটো, গতিকে আপোনালোকক বনাই দেখুৱালোঁ। আহকচোন যাওঁ ৰেচিপিটোৰ ওচৰলৈ। যিহেতু মই তৰকাটোৰ বাবে দৈ আধা লিটাৰ লৈছোঁ আৰু আধা লিটাৰ দৈৰ কাৰণে মই দুটা ডাঙৰ ডাঙৰ পিঁয়াজ কাটি লৈছোঁ। দৈটো সকলোৰে ঘৰতে থাকেই, গতিকে আমিতো জলপানৰ লগত দৈ খাওঁৱেই সকলোৱে। গতিকে কেতিয়াবা আমি তৰকাৰী বনায়ো দৈটো খাব লাগে, তেতিয়া বেলেগ এটা টেষ্ট পোৱা যায় তৰকাৰীৰ। দৈ দি মাছ বনোৱা যায় বা মাংস বনোৱা যায়, তেনেদৰে বনোৱা যায়, কিন্তু খালি দৈ দি যিটো তৰকা বনোৱা যায় তাৰ টেষ্টটো বহুত বেলেগ এনেকৈ বনোৱাতকৈ। এতিয়া মোৰ পিঁয়াজখিনি কাটি হৈছে, মই কেইফুটামান নহৰু ল'লোঁ, 10 ফুটামান। এই নহৰুখিনিও মই মিহি মিহিকৈ কাটি ল'লোঁ। নহৰুটো যদি কাটি নলয়, কোনোবাই থেতেলিয়াই ল'লেও বেয়া নহয়, একেই কথা। ইয়াৰ পিছত মই গোটেই বস্তুখিনি যোগাৰ কৰি ল'লোঁ। দৈ, পিঁয়াজ, শুকান জলকীয়া, ধনিয়া আৰু এইখিনি দৈখিনি মই ফেটি ল'লোঁ। এনেদৰে খুব ভালদৰে অলপ সময় ফেটি দিলোঁ, যাতে গোটা গুটি নাথাকে। এনেকুৱালৈ ফেটিলেও হ'ল বা মিক্সিত মাৰি ল'লেও হ'ল। এতিয়া মই এখন পেন দিলোঁ, তাতে তেল দিলোঁ, সৰিয়হৰ তেলটো। এয়া দুটা শুকান জলকীয়া দি দিলোঁ, তাৰপিছত অকণমান জিৰা দি দিলোঁ, কুটি লোৱা নহৰুকেইটা দি দিলোঁ। এয়া অকণমান সময় ভাজি দিলোঁ। ইয়াৰ পিছত মই পিঁয়াজখিনি ঢালি দিলোঁ। এতিয়া 2 মিনিটমান সময় মই পিঁয়াজখিনি ব্ৰাউন কালাৰ হোৱালৈকে ভাজিম। কেঁচা জলকীয়া অকণমান দিলোঁ, আপোনালোকে জলকীয়া কিমান খায় সেইমতে দিলেই হ'ল। হালধি দিলোঁ আধা চামুচ। এতিয়া ইয়াতে মই নিমখ দি দিলোঁ। এতিয়া মই কাশ্মীৰী লাল মিৰ্চ 1 চামুচ দি দিলোঁ। ইয়াৰ পিছত মই অকণমান জ্বলা জলকীয়াৰ গুড়ি দিছোঁ। মই ঘৰতে তৈয়াৰ কৰি থোৱা এই জলকীয়াৰ গুড়ি। এইখিনি মছলাখিনি খুব ধুনীয়াকৈ এয়া 3 মিনিটমান সময় মই ভাজিছোঁ মছলাখিনি। খুব ধুনীয়া এটা কালাৰ আহিছে আৰু এটা ধুনীয়া গোন্ধ ওলাইছে ইয়াৰ পৰা। এতিয়া মছলাখিনি ভাজি প্ৰায় হওঁ হওঁৱে হৈছে। মছলাখিনি ভাজি হ'লেই মই গেছটো অফ কৰি দিম। গেছটো অফ কৰি মই তাত দৈখিনি ঢালি দিলোঁ, ফেটি লোৱা দৈখিনি। এটা কথা মন কৰিব লাগিব যে দৈখিনি দিয়াৰ আগত সদায় গেছটো অফ কৰি ল'ব লাগিব। মানে মছলাখিনি ভাজি হোৱাৰ পিছত দৈখিনি দি এনেদৰে গেছটো অফ কৰি লৰাই দিব লাগিব। এতিয়া মই 1 চামুচ চেনি দিলোঁ ইয়াতে। চেনিটো যিমান খায় সিমান দিব। মই এইখিনিত 1 চামুচ দিছোঁ চেনি। এনেকৈ লৰাই দিলে গোটেই ধুনীয়া এটা কালাৰ আহিব। ইয়াৰ পিছত মই কেঁচা ধনিয়াৰ পাত দি দিলোঁ। ধুনীয়া এটা গোন্ধ ওলাইছে। ধনিয়াখিনি দি তাৰপিছত মই কচুৰি মেথি দি দিলোঁ ইয়াতে। এয়া এনেকৈ ভালদৰে লৰাই দিলে ইমান ধুনীয়া কালাৰটো লাহে 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 মছলাখিনিৰ কালাৰটো উঠি উঠি আহি থাকে দৈখিনিত। এয়া চাওকচোন, হৈ গ'ল ৰেডি। এইখিনি এয়া হৈ গ'ল। আপোনালোকে এনেদৰে ৰান্ধি খাব, খুবেই সহজ আৰু খুব কম বস্তুৰে ৰান্ধিব পৰা, কম সময়ত ৰান্ধিব পৰা হেল্ডি ফুড হয়। আজিৰ ৰেচিপিটো ইমানেই। ভিডিঅ'টো কেনে পালে আপোনালোকে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। সকলো ভালে থাকক। নতুন এটা ৰেচিপিলৈ পুনৰ লগ পোৱাৰ আশাৰে আজি নমস্কাৰ।